Good morning, everyone. Hope tomorrow Gorod safe asa, bhale asa. Okay. So we continuously national income sector to discuss kori asu. So it's a very long chapter. A lot of marks may come in examination. So our আজি national income aru beshi nai aru national income tinna man video bisor national income adai hoi jabo. So আমি যদি national income এর টপিক কৰি ডিসকাস কৰিব লাগিব that is about personal income and personal disposable income অসমীয়া কোৱা হয় ব্যক্তিগত আয় আৰু ব্যক্তিগত ব্যয়যোগ্য আয় ঠিক আছে তো ফার্স্ট অফ অল আমি চাও personal income কি হয় and how to calculate that personal income ব্যক্তিগত আয় কি হয় আৰু কি ব্যক্তিগত আয় কি দৰে গণনা কৰিব পাৰি সেইটো বিষয়ে আমি চাই ঠিক আছে ওকে তো এটা কথা জানো we know that in an economy there exist four sectors household farm government and foreign এখন অৰ্থনীতি চাৰিটা খণ্ড থাকে পৰিয়াল খণ্ড প্ৰতিষ্ঠান খণ্ড চৰকাৰ খণ্ড আৰু বৈদেশিক খণ্ড ঠিক আছে now the income that is received by the household sector is called the personal income আৰু দেখৰ পৰিয়াল খণ্ডই বিভিন্ন উৎসৰ পৰা এক নিৰ্দিষ্ট সময় যিখিনি আয় এই নিৰ্দিষ্ট সময়তে এবছৰ হয় যিখিনি আয় আহৰণ কৰে সেইটো কোৱা হয় ব্যক্তিগত আয় ঠিক আছে personal income and the income which is received by the household sector from different sources during a year that is called the personal income okay ঠিক আছে okay তো এনেকুৱা হয় national income মানে কি national income means the income of a country country খনৰ income to national income বুলি কোৱা হয় and if we divide the whole country we get the four sectors আৰু country খনক যদি আমি divide কৰি দিও এই চাৰিটা sector ভাগ হৈ যায় household farm government and foreign that means এটা কথা হ'ল household farm government and foreign the four sectors together income is known as national income NNPFC আৰু গুটি চাৰিটা খণ্ডৰ একেলগে আয়ক জাতীয় আয় বুলি কোৱা হয় আৰু অকল হাউসহোল্ড সেক্টৰ ইনকাম টু পার্সোনাল ইনকাম বুলি কোৱা হয় ব্যক্তিগত আয় বুলি কোৱা হয় ঠিক আছে so we can calculate the personal income from national income আমি সেই ব্যক্তিগত আয়ক national income জাতীয় আয়ৰ পৰা গণনা কৰিব পাৰিম ফাৰ্স্ট কি কৰিব লাগিব আমি national income ত এই চাৰিটা সেক্টৰ ইনকাম থাকে তো আমি কি কৰিব লাগিব first of all we have to deduct those components of income from national income which is not received by the household sector ঠিক আছে তো national income থকা যিবিলাক ইনকাম household sector ৰিসিভ নকৰে সেই ইনকাম বিলাক আমি ডিডাক্ট কৰি যাব লাগিব ঠিক আছে ওকে তো একচুয়ালি personal income ক্যালকুলেট কৰা এটা well designed formula or process আছে হা বাট আমাৰ কি হয় কাউন্সিলৰ সিলেবাসত বহুত বস্তু এক্সক্লুডেড কৰি দিয়া হৈছে আৰু মই আগৰ পাস এক্সপেৰিয়েন্সৰ পৰা দেখিছো কোনবিলাক বস্তু এক্সক্লুডেড হৈছে হা কোনবিলাক বস্তুৰ ওপৰত ইম্পৰ্টেন্স বেছি দিছে তো সেই কিটাৰ ওপৰত আমি অন দা বেসিস অফ দোজ দ্যাট আমি কি কৰিম ফৰ্মুলাটো ক্ৰিয়েট কৰি বনাবলৈ যাম কিছুমান বস্তু আমাৰ এক্সক্লুড কৰি দিম আমি ঠিক আছে তান আমাৰ ইমান বিলাকত কাউন্সিলৰ বুকতে হওক বা কোৱেশ্চন পেপাৰতে হওক ইমান ইম্পৰ্টেন্স দিয়া নাই হা ওকে তো ঠিক আছে তো ফার্স্ট অফ অল আমি পার্সোনাল ইনকাম টু ক্যালকুলেট কৰিব যাওঁতে ন্যাশনাল ইনকামত থকা যিখিনি ইনকাম হাউসহোল্ড সেক্টৰ ৰিসিভ নকৰে হেবিলাক আমি ডিডাক্ট কৰিবলৈ গৈ আছো সো আমি ফার্স্ট অফ অল লও ফার্ম সেক্টৰ ঠিক আছে ফার্ম সেক্টৰ ইনকাম তো চাও কাৰণ ফার্ম সেক্টৰ ইনকাম তো ন্যাশনাল ইনকাম ঘুমাই আছে হয় না তো আমি চাম ফার্ম সেক্টৰৰ ইনকাম তো কোন কেইটা পাৰ্ট হাউসহোল্ড মানুহে ৰিসিভ নকৰে ঠিক আছে তো ফার্ম সেক্টৰ ইনকাম farm sector income is called profit প্ৰতিষ্ঠান খণ্ড আয়ক profit বুলি কোৱা হয় and as you know profit is categorized into three categories তোমালোকক আগতে পঢ়াই গৈছো লাভক তিনটা ভাগত ভাগ কৰা হয় এটা হৈছে dividend plus retained earning plus corporate tax তো লাভক কিনা ভাগ কৰা হয় অবিটৰ সৰি
লাভাংশ অবিতৰিত লাভ নিগম কৰ ইয়াৰে ভিতৰত যেটো ডিভিডেন্ড আছিল ডিভিডেন্ড টু কি হয় যে প্ৰফিট that part of profit which is distributed among the shareholders or partner that is called dividend লাভৰ যেটো অংশ অংশীদাৰৰ মাজত ভাগ হ'ব সেইটো হ'ব ডিভিডেন্ড অসমীয়া কোৱা হয় লাভাংশ গতিকে ডিভিডেন্ড টু shareholder মাজত ডিস্ট্ৰিবিউট হয় shareholders belongs to the household sector গতিকে ডিভিডেন্ড পাৰ্ট টু household sector ৰিসিভ কৰিব ঠিক আছে গতিকে ন্যাশনাল ইনকামত আছে ফাৰ্মাৰ ইনকাম তো হ'ল প্ৰফিট অৰ ডিভিডেন্ড পাৰ্ট টু হাউসহোল্ড সেক্টৰ ৰিসিভ কৰে তো আমি ডিভিডেন্ড মাইনাস কৰিব দৰকাৰ নাই ডিভিডেন্ড থক ৰিটেন আৰ্নিং অবিতৰিত লাভ ৰিটেন আৰ্নিং টু কি হয় ৰিটেন আৰ্নিং ইজ নট ডিস্ট্ৰিবিউটেড among the shareholder that is kept for future investment purpose এটো ভৱিষ্যতে বিনিয়োগৰ বাবে ৰাখি দিয়া হয় that is not distributed among the shareholders so it is not going to be the part of household income at that year হেতু বছৰত অবিতৰিত লাভটো কিন্তু পৰিয়াল খণ্ডই লাভ নকৰে গতিকে আমি ৰিটেন আৰ্নিং টু মাইনাস কৰিব লাগিব অবিতৰিত লাভটো আমি মাইনাস কৰিব লাগিব ঠিক আছে নেক্সট হল কর্পোরেট ট্যাক্স তো one part of profit is taken by the government as tax that is called as corporate tax লাভৰ এটা ভাগ সরকারে কর হিসাবে সংগ্রহ করে হেতু নিগম কর বা কর্পোরেট ট্যাক্স বুলি কোৱা হয় and that tax is received by the household sector government sector এটো ট্যাক্স টু গভর্নমেন্ট সেক্টৰলৈ যাব ঠিক আছে তো হাউসহোল্ড সেক্টৰটো নেপায় একাৰণে আমি ন্যাশনাল ইনকামত থকা ফাৰ্মাৰ ইনকামৰ প্ৰফিটৰ এটা পাৰ্ট কৰ্পোৰেট ট্যাক্স টু হাউসহোল্ড সেক্টৰ ৰিসিভ নকৰে কাৰণে আমি এটো কি কৰিব লাগিব মাইনাস কৰিব লাগিব ঠিক আছে তো কৰ্পোৰেট ট্যাক্স নিগম কৰ আমি কি কৰিলো মাইনাস কৰিলো ঠিক আছে ওকে তো এইটা আছিল পাৰ্ট যেটো ফাৰ্মাৰ ইনকামৰ আছিল যেটো হাউসহোল্ড সেক্টৰ ৰিসিভ নকৰে হেইটা আমি ডিডাক্ট কৰি দিলো নেক্সট এটা কি হয় sometimes household sector take loan from the farm sector and also from the government sector কেতিয়াবা পৰিয়াল খণ্ডই বাকি খণ্ড বিলাকৰ পৰা ঋণ গ্ৰহণ কৰে ঠিক আছে সো যদি ঋণ লয় সেই ঋণৰ ওপৰত সুদ প্ৰদান কৰিব লাগিব if sometimes household sector take loan from the other sectors so it has to pay interest on that loan so that part of interest is not going to be the part of household income he interest part to household sector income or part no hetu ami di dibo lagibo so that should be subtracted ঠিক আছে তো আমি সাবট্রাক্ট কৰিব লাগিব interest paid by household ঠিক আছে ওকে তো interest paid by household তো আমি সাবট্রাক্ট কৰিব লাগিব হা ওকে তো আমাৰ সিলেবাসত থকা আৰু কি মাইনাস কৰিব মিলা লাগিব মানে থাকে কিন্তু আমাৰ সিলেবাসত কিমান কিনি বা আমাৰ যিলা কোৱেশ্চন আহে এইবিলাকত কিমান কিনি না একাৰণে আমি ইমান দেৰো তো ন্যাশনাল ইনকামত থকা বাট হাউসহোল্ড সেক্টৰ ৰিসিভ নকৰা এইখিনি পাৰ্টি আমি ডিডাক্ট কৰিব লাগিব যিবিলাক আমি আগৰ কোৱেশ্চন পেপাৰ বিলাকত দেখিছো এইখিনি পাৰ্টি আহিছে সো আমি এই পাৰ্ট বিলাক কি কৰিব লাগিব সাবট্ৰাক্ট কৰিব লাগিব ঠিক আছে ওকে তো নেক্সট কি হয় এনেকুৱা কিছুমান ইনকাম আছে there are such type of income which is received by the household sector but those are not part of the national income এনেকুৱা কিছুমান আয় আছে যিবিলাক পৰিয়াল খণ্ড গ্ৰহণ কৰে কিন্তু জাতীয় আয়ত নাথাকে চাবা received by the household sector but not a part of national income household sector receive কৰে কিন্তু national income নাথাকে সেই পাৰ্ট বিলাকক আমি কি কৰি দিব লাগিব প্লাস কৰিব লাগিব কাৰণ household sector to receive কৰে আৰু national income নাই সেই পাৰ্ট বিলাক প্লাস কৰিব লাগিব ঠিক আছে তো হেতু হৈছে ফাৰ্স্ট হৈছে ট্ৰান্সফাৰ ইনকাম অসমীয়া কোৱা হয় হস্তান্তৰিত আয় এইটো পাৰ্ট তোমালোকে এটা টপিকত পঢ়িব লাগিব ট্ৰান্সফাৰ ইনকামৰ ওপৰত বুকত পঢ়িব লাগিব কাৰণ ইয়াৰ ওপৰত মই অ্যাসাইনমেন্ট বা কোৱেশ্চন দিম ঠিক আছে তো মই জাস্ট ইয়াৰ আইডিয়াটো দিছো ট্ৰান্সফাৰ ইনকাম কি হয় ট্ৰান্সফাৰ ইনকাম টু প্ৰায় ফ্যাক্টৰ ইনকামৰ লগত ডিফাৰেন্স আহে ঠিক আছে
তো ট্ৰান্সফাৰ ইনকাম আৰু ফেক্টৰ ইনকামৰ মাজত প্ৰায় ডিফাৰেন্সটো খুদা হয় তো ফেক্টৰ ইনকাম কি আছিল যে দা ইনকাম ৰিসিভড বাই দা ফেক্টৰছ অফ প্ৰডাকশন as they provide productive service is called factor income উৎপাদন উপাদান বিলাকে প্ৰদান কৰা সেৱাৰ বিনিময় যি আয় লাভ কৰে তাক উপাদানৰ আয় বুলি কোৱা হয় ট্ৰান্সফাৰ ইনকাম তো কি হয় ট্ৰান্সফাৰ ইনকাম is received not earned okay it received by the household sector without providing any goods and services in return কোনো ধৰণৰ গুডস এন্ড সার্ভিসেস প্রভাইড নকৰাকৈ যিখিনি ইনকাম হাউসহোল্ড সেক্টৰ ৰিসিভ কৰে হেতু ট্ৰান্সফাৰ ইনকাম বুলি কোৱা হয় হা তো অসমীয়া হস্তান্তৰিত আয় বুলি কোৱা হয় সেই হস্তান্তৰিত আয় ঘৰুৱা খণ্ড পৰিয়াল খণ্ডই লাভ কৰে আৰু সেই আয়সমূহৰ বিনিময়ত কোনো ধৰণৰ দ্ৰব্য সামগ্ৰী সেৱা পৰিয়াল খণ্ড প্ৰদান কৰিবলগীয়া নহয় কিন্তু ফেক্টৰ ইনকামটো ৰিসিভ কৰিলে ইন ৰিটাৰ্ণ সাৰ্ভিস প্ৰভাইড কৰিব লাগিব তো ফৰ এক্সাম্পল ট্ৰান্সফাৰ ইনকাম এক্সাম্পল হৈ গল ধৰা ওল্ড এজ পেনশন হৈ গল বৃদ্ধ পেনশন অসমীয়াত কোৱা হয় ঠিক আছে নেক্সট হৈছে যে ব্যাকওয়ার্ড ক্লাसेस স্কলারশিপ হেবিলা হৈ গল ঠিক আছে তো এখিনি যিখিনি ধৰা ওল্ড এজ পেনশন হয় তো বুঢ়া মানুহজনে ওল্ড এজ পেনশনটো ৰিসিভ কৰে তেওঁ কিবা এটা সেই ওল্ড এজ পেনশন ৰিসিভ কৰা এগেইনষ্টটো একো প্ৰভাইড কৰিবলগীয়া নহয় ঠিক আছে তো এইবিলাকৰ ট্ৰান্সফাৰ ইনকাম বিলাকক কোৱা হয় ওয়ান সাইডেড ৰিসিপ্টস এইবিলাকক কোৱা হয় বাইলেটেৰিয়েল পেমেন্টস দ্বিপক্ষীয় হস্তান্তৰ বুলি কোৱা হয় তাৰমানে তুমি পাবা যেতিয়া কিবা এটা দিবা কিন্তু এটো কি হয় ট্ৰান্সফাৰ ইনকামত কি হয় তুমি ৰিসিভ কৰিলে ইন ৰিটাৰ্ণ একো প্ৰভাইড কৰিবলগীয়া নহয় তো সিন্স transfer income is not provided against factor service that's why transfer income is not a part of national income tumi kono dhoroner service provider against ba tumi valuable service provider against tumi to transfer income earn nokora he karon transfer income to national income part no hoy thik ase okay तो most important part to whole transfer income to national income part no hoy but transfer income to ako household income part hoy karon old age pension jodi provide kore ba scholarship jodi provide kore household sector receive kore to hetu karone ami transfer income to ki koribo liya hoye plus koribo liya ase thik ase okay হস্তান্তৰিত আয় যোগ কৰিলো নেক্সট to hoise interest received by household नेक्स्ट पार्ट होइसे परियाल खण्डर लाभ কৰা সুদ ঠিক আছে তো কি হয় যে কেতিয়াবা প্ৰতিষ্ঠান আৰু বা অন্য খণ্ডবিলাকে চৰকাৰে হক অন্য খণ্ডবিলাকে দেশৰ পৰিয়াল খণ্ডৰ পৰা ঋণ গ্ৰহণ কৰে তো সেই ঋণৰ ওপৰত অন্য খণ্ডবিলাকে পৰিয়াল খণ্ডক দিবলগীয়া হয় সুদ যদি সুদ দিয়ে তেতিয়ালে এইটো পৰিয়াল খণ্ড আয় হল গতিকে আমি সেই সুদখিনি প্লাস কৰিব লাগিব ঠিক আছে sometimes it may happens that the other sectors like farm sector and government sector may take loan from household sector okay so against that loan they have to provide interest to the household sector so if they provide interest that's a part of income of household sector so that's why we are adding interest received by household okay yes so by adding these items transfer income interest received by household and by subtracting those income retained earning corporate tax interest paid by household or the national income is get converted into personal income to ene dhorone ami ei khomu plus aru minus korar pasot jatiyo aয় to byaktigoto aয় loi poriborton hoi jay thik ase hol okay to ei formula to likhi loba lage moi okhomia to koi goisu saba personal income likhiba byaktigoto aয় MNPFC মানে জাতীয় আয় minus retained earning or বিতৰিত লাভ বা বিতৰণ নোহোৱা লাভ বুলি কয় corporate tax নিগম কৰ interest paid by household পৰিয়ালে প্ৰদান কৰা সুদ transfer income হস্তান্তৰ আয় interest received by household পৰিয়ালে লাভ কৰা সুদ ঠিক আছে তো এই ফৰ্মুলাটো লিখি লব লাগে ठीक है এতিয়া আমি নেক্সট পার্ট টু চাও পার্সোনাল ডিসপোজেবল ইনকাম ওপৰ লিখিছো দেই এটা নাম্বার 1 হয়তো তলত লিখিলে দেখা না পাবো পাৰা কাৰণ আমি ওপৰ লিখিছো হেটো
personal disposable income. Personal income short form is PI, personal disposable income short form is PDI, ব্যক্তিগত ব্যয়যোগ্য আয়। হা ঠিক আছে। এতিয়া এনেকুৱা হয় ব্যক্তিয়ে যিখিনি আয় আহৰণ কৰে সম্পূৰ্ণ আয়খিনি ব্যক্তিয়ে ব্যয় কৰিবলৈ লাভ নকৰে। The whole part of income received by the household sector, that means personal income, okay, the whole part of income received by the household sector is not available for them for disposal. So household sector e jitu income receive kore jak ami personal income buli ko, he personal income gutei part to telke dispose koribo karone na pae. So personal disposable income refers to that part of personal income which is actually available to household for disposal. ব্যক্তিগত আয়ৰ যিটো অংশ পৰিয়াল খণ্ডই প্ৰকৃততে ব্যয় কৰিবৰ কাৰণে লাভ কৰিব তাক ব্যক্তিগত ব্যয়যোগ্য আয় বুলি কোৱা হয়। তো কি হয় হাউসহোল্ডে যিটো ইনকাম আৰ্ন কৰে সেই ইনকাম এটা পাৰ্ট গভৰ্নমেন্টক ডাইৰেক্ট টেক্স হিচাপে পে কৰিব লগা হয়। ঠিক আছে, ইনকাম টেক্স হিচাপে পে কৰিব লগা হয়। সেই ইনকাম টেক্সটো ডাইৰেক্ট টেক্সৰ এটা পাৰ্ট হয়। সো সেই ডাইৰেক্ট টেক্সটো আমি কি কৰি দিব লাগিব সাবষ্ট্ৰেক্ট কৰিব লাগিব। এক্সেল ফৰ্মুলাত আৰু কিছুমান আছিল নন টেক্স বা মিসসেলেনিয়াৰী ৰিচিপ অফ দা গভৰ্নমেন্ট, এইবিলাকো মই দেখিছো আমাৰ সিলেবাসত দিয়া হোৱা নাই বা সামতো দিয়া হোৱা নাই, এইবিলাকে আহিছে। তো আমি ডাইৰেক্ট টেক্সতে ৰাখো। ঠিক আছে, তো আমি পাৰ্সোনাল ইনকামৰ পৰা যদি ডাইৰেক্ট টেক্স অসমীয়া কোৱা প্ৰত্যক্ষ কৰ মাইনাস কৰি দিও তেতিয়ালে পাৰ্সোনাল ইনকামৰ সেই পাৰ্টটো পাই যাম যিটো পাৰ্ট কি হ'ব হাউসহোল্ডে একচুয়ালি ডিসপোজ কৰিব কাৰণে পাব, সেইটো কোৱা হয় পাৰ্সোনাল ডিসপোজেবল ইনকাম। ঠিক আছে, তো ব্যক্তিয়ে যিখিনি আয় লাভ কৰিব ব্যক্তিগত আয়, তাৰ পৰা চৰকাৰ প্ৰত্যক্ষ কৰখিনি প্ৰদান কৰাৰ পাছত যিখিনি আয় থাকিব সেইখিনি আয় ব্যক্তিয়ে প্ৰকৃততে ব্যয় কৰিবলৈ লাভ কৰিব, সেইখিনি কোৱা হয় ব্যক্তিগত ব্যয়যোগ্য আয়, পাৰ্সোনাল ডিসপোজেবল ইনকাম। ওকে, so this is the formula of calculating personal disposable income. PI means personal income minus direct tax, প্ৰত্যক্ষ কৰ দেই, ব্যক্তিগত আয় মাইনাস প্ৰত্যক্ষ কৰ। এটো তোমালোকে ফৰ্মুলা এটা লিখি ল'ব লাগে, ইয়াৰ পৰা আমি এতিয়া সাম কৰিব লাগিব। তো এটা আমি সাম কৰি চাও, ফৰ্মুলাটো মোৰ দৰকাৰ হ'ব, বহুত দৰকাৰ হ'ব ফৰ্মুলাটো। Number 1, so equation लिखियो, calculate personal income and personal disposable income. তলৰ তথ্যৰ পৰা ব্যক্তিগত আয় আৰু ব্যক্তিগত ব্যয়যোগ্য আয় গণনা কৰা। কোৱেশ্চনটো হ'ল তলৰ তথ্যৰ পৰা ব্যক্তিগত আয় আৰু ব্যক্তিগত ব্যয়যোগ্য আয় গণনা কৰা। ফাৰ্স্ট পইণ্ট, GDP-MP 9,000 crore. Second, NFIA 200 crore. Third, depreciation অবক্ষয়ন 50 crore. Fourth, NIT নিযুত পৰীক্ষকৰ 50 crore. Fifth, interest received by household 200 crore. Sixth, এফালে লিখিছো interest paid by household পৰিয়ালে প্ৰদান কৰা সুদ 100 crore. Transfer income 200 crore. Corporate tax 100 crore. Nigam kor 100 crore.
ডাইৰেক্ট টেক্স প্ৰত্যক্ষ কৰ 100 crore okay তো পইণ্ট বিলাক আকৌ চাই লোৱা জিডিপি এমপি 9000 crore এনএফআইএ 200 crore ডেপ্ৰিচিয়েচন অসমীয়া অৱক্ষয়ন বুলি লিখিব 50 crore এনআইটি নিগুত পৰীক্ষকৰ 50 crore ইন্টাৰেষ্ট ৰিচিভ বাই হাউসহোল্ড হ'ব পৰিয়ালে লাভ কৰা সুদ 200 crore ইন্টাৰেষ্ট পেইড বাই হাউসহোল্ড পৰিয়ালে প্ৰদান কৰা সুদ টু 100 crore ट्रांसफर इनकम हस्तांतर आय 200 crore कॉर्पोरेट टैक्स निगम कर 100 crore डायरेक्ट टैक्स प्रत्यक्ष कर 100 crore ठीक আছে ओके তো এই সামটো আমি সলভ কৰিব লাগিব ইয়া পা উলিয়াব লাগিব পিআই আৰু পিডিআই এটা সোৱা আমি পিআই আৰু পিডিআই প্ৰথমতে আমি পিআই সাম পিআই যেটো ফৰ্মুলা আছে সেই পিআই টো উলিয়া হৈছে নেশনাল ইনকামৰ পৰা এনএনপিএফসি পৰা পিআই টো উলিয়া হৈছে But our national income to nine. So first of all, কি আছে GDPM কি আছে তো GDPM পৰা first of all national income উলিয়াম national income পৰা personal income উলিয়াম personal income পৰা personal disposable income উলিয়াম ঠিক আছে ওকে তো মই এখিনি এবাৰ ফটো মাৰি ৰাখিব লাগিব Okay, আমি অকমান ভিডিওটো পজ কৰি লওঁ ঠিক আছে তো আমি ফার্স্ট জিডিপি এমপি পৰা ক্যালকুলেট কৰো এনএনপিএফসি তো domestic on national level that plus NFI to convert domestic into national we have to add NFI from gross to net To convert it, we have to subtract depreciation from market price to factor cost. To convert it, we have to subtract NIT, net indirect tax, nigut porikhokor. So by doing this, GDPMP will be got converted into NNPFC. The formula is 9000 plus NFI 200 minus depreciation 50 minus NIT 50. Okay, so. Bracket crore so এই crore টো প্ৰায় থাকি যায় crore টো থাকি যাওতে বৰ বেয়া কথা লাগিব আমাৰ crore টো ঠিক আছে তো এটা এখিনিকে লিখি লোৱা ভালো তো এটো হ'ব কি 9000 plus 50 50 এটো হ'ব 100 200 ৰ পৰা 100 গল থাকিলে 100 এটো থাকিব এটো হ'ব যে 8900 crore तो हमार एनएनपीएफसी जो होल 8900 crore हो गल तो जे एनएनपीएफसी ला गल एटू लिखि लबो লাগে ইয়াৰ পাছত এনএনপিএফসি টো উলিয়াই দিয়াৰ পাছত আমি এতিয়া উলাব লাগিব পাৰ্সোনাল ইনকাম ও 8900 লাইছে ন 8900 crore ওকে তো এতিয়া আমি উলিয়াব লাগিব পাৰ্সোনাল ইনকাম Personal income calculate kora formula to hobo personal income is equal to national income NNPFC okay to ami ki hoisile formula to ami first minus bilak korisil thereafter plus bilak koisu hoy na but ami ki korim formula to etia banate first plus bilak sai no plus ki ki asile eta asile transfer income hastantara aay plus interest received by household পৰিয়ালে লাভ কৰা হয় ঠিক আছে ট্ৰান্সফাৰ ইনকাম প্লাস ইন্টারেস্ট রিসিভ বাই হাউসহোল্ড প্লাস হৈ গল ওকে এতিয়া আমি মাইনাস কিনি চাও মাইনাস কি আছিল ইন্টারেস্ট পেইড বাই হাউসহোল্ড পৰিয়ালে প্ৰদান কৰা সুদ ইন্টারেস্ট পেইড বাই হাউসহোল্ড পৰিয়ালে প্ৰদান কৰা সুদ ঠিক আছে নেক্সট হল ইন্টারেস্ট পেইড বাই হাউসহোল্ড ওকে thereafter মাইনাস কৰিবলগীয়া আছিল যে Retained earning of total loss next to is a corporate tax
corporate tax মই যেটো ফর্মুলা দি গৈছো এইটো ফর্মুলাই হয় বাট প্লাস বিলাক আমি কই লৈছো ফার্স্ট লিখিছো মাইনাস বিলাক নেক্সট আমি লিখিছো ঠিক আছে তো ফর্মুলাটো লিখি লব লাগে এতিয়া আমাৰ ভ্যালু কিনি পুট কৰি দিও NNPFC আছিল 8900 crore প্লাস ট্রান্সফার ইনকাম এতিয়া আমি চাব লাগিব ট্রান্সফার ইনকাম কিমান আছিল তো our transfer income is 200 crore transfer income plus interest received by household interest paid by household to paisu interest received by household to hogol 200 crore ikini hogol plus eta minus kini sao interest paid by household kiman ase interest paid by household 100 crore ঠিক আছে তার পিছত আছে retain earning এটা retain earning চাব লাগিব করছে আমি সামতুত retain earning to di jabole নহলে ওকে আমার সামতো retain earning নাছিলে retain earning নাই যদি 0 আৰু সামতো retain earning নাই তেতিয়া retain earning to নাই কেতিয়াবা নাথাকিব পাৰে retain earning দি যোৱা ভাল আছিল আৰু মই পাহৰি যোৱাতে নিদিলো বাৰু নাই যদি ডাইৰেক্ট তাৰ পাছত আছে corporate tax টো হৈছে 100 crore sorry minus corporate tax 100 crore तो to bracket of I is 100 crore ठीक है तो এই তো 100 200 হৈ যাব আৰু এটো প্লাস 200 এটো ক্যান্সেল হৈ গুছি গল আৰু এই তো প্লাস কৰি লাগিব 9100 crore তো আমাৰ পার্সোনাল ইনকাম তো লাগব 9100 crore ঠিক আছে এটো লিখি লব লাগে ইয়াৰ পিছত আমি পার্সোনাল ডিসপোজেবল ইনকাম তো ক্যালকুলেট কৰিব লাগিব তো এবাৰ পার্সোনাল ইনকাম তো ক্যালকুলেট হৈ যোৱাৰ পাছত আমি ওপৰত লিখিম পার্সোনাল ডিসপোজেবল ইনকাম PDI ব্যক্তিগত ব্যয় PDI পার্সোনাল ডিসপোজেবল ইনকাম তো কেনেকৈ ওলাই পার্সোনাল ইনকাম মাইনাস ডাইরেক্ট ট্যাক্সেস direct taxes কৰিব লাগিব পার্সোনাল ইনকাম তো আছে 9100 মাইনাস ডাইরেক্ট taxes তো কিমান আছে 100 crore সো আমাৰ পার্সোনাল ডিসপোজেবল ইনকাম তো লাভ 9000 crore ঠিক আছে হলো যেটো জিডিপি এমপি লগত ইকুইভ্যালেন্ট আই গল ওকে তো এনে ধৰণে আমি সাম টু সলভ কৰিব লাগিব যিখিনি পাৰ্টিকুলাৰস মই দিয়া আছে সেই পাৰ্টিকুলাৰস বিলাককে এক্সামত দুবাৰ মান আহি দুবাৰ তিনিবাৰ মান এক্সামত এই খিনি দিয়া আছিল 6 মাৰ্কছৰ কাৰণে সামটো আহে ঠিক আছে আনসাৰটো কৰিবা বাট এই কিতাপৰ ফৰ্মুলাত অকমান পার্সোনাল ইনকাম আৰু পার্সোনাল ডিসপোজেবল ইনকাম অকমান কিবা খেলিমেলি দিয়া আছিল ইয়াত ইন্টারেস্ট পেইড বা হাউসটো ইয়াৰ পৰা মাইনাস হৈছিল কিন্তু মই ভালদৰে ষ্টাডি কৰি পালো যে এইটো ভুল আছিল ইয়াৰ পৰা ডাইৰেক্ট ট্যাক্স টোৱে মাইনাস কৰিবলগীয়া আছিল ঠিক আছে তো এইটো হৈ গল পার্সোনাল ডিসপোজেবল ইনকাম এইটো প্ৰসিডিউৰ ফলো কৰিলে আমি পার্সোনাল ইনকাম আৰু পার্সোনাল ডিসপোজেবল ইনকাম তো আমি ক্যালকুলেট কৰিব পাৰিম ঠিক আছে হবনে ওকে তো আমি নেক্সট ক্লাছত কি পঢ়িম এটো মই জানো প্রাইভেট ইনকাম পঢ়িম প্রাইভেট ইনকাম তো কি হয় হাউস হোল্ড ফার্ম গভর্নমেন্ট আৰু ফরেন সেক্টর থাকে ন তাৰে ভিতৰত এই হাউসহোল্ড আৰু ফার্ম এই দুটা একেলগে ইনকাম তো প্ৰাইভেট ইনকাম বুলি কোৱা হয় দা ইনকাম ৰিসিভড বাই দা হাউসহোল্ড এন্ড ফার্ম সেক্টর টুগেদার দ্যাট ইজ কল্ড প্ৰাইভেট ইনকাম ঠিক আছে তো আমি নেক্সট ক্লাছত এই প্ৰাইভেট ইনকাম স্টাডি কৰিম ঠিক আছে আজিলৈ হ'ব দিয়া